মেজি এইটো মেজি হিচাপে আমি কিবা কৰা নাই, প্ৰস্তুত কৰা নাই, যিহেতু আমি এইটো শ্ৰদ্ধাৰ আমাৰ যি শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ সোঁৱৰণত আমি এটি 103 ফুট দৈৰ্ঘ্যৰ এটি জাপি প্ৰস্তুত কৰিছোঁ। আৰু লগে লগে আমাৰ মেজি এটা আছে ওচৰতে, প্ৰায় 35 ফুট উচ্চতাৰ এটা মেজিও প্ৰস্তুত কৰা হৈছে। আৰু তাৰ লগতে আমি যিখিনি গাঁৱলীয়া চহা পৰিৱেশ, যিখিনি সেইখিনি পৰিৱেশ আমি ইয়াতে ফুটাই তোলাৰ ব্যৱস্থা এটা কৰিম। আৰু লগতে থাকিব এটা জুহাল, আৰু জুহালত 13 তাৰিখ এই জানুৱাৰী মাহৰ 13 তাৰিখে সন্ধিয়া সময়ত ঠিক 5টা বজাত আমি এটা আড্ডা ৰাখিছোঁ, জুহালৰ আড্ডা। আৰু জুহালৰ আড্ডাত হয়তো আমাৰ যিখিনি স্থানীয় শিল্পী আছে, সেই স্থানীয় শিল্পীৰ যিখিনি সমাহাৰ হ'ব, আৰু তাতে আমি যিখিনি আমাৰ মনৰ আৱেগ বা যিখিনি উৎসাহ, সেইখিনি আমি তাতে প্ৰকাশ কৰিবলৈ যত্ন কৰিম। তাৰ লগে লগে আমি সন্ধিয়াৰ লগে লগে আমি চিমলতলা নয়াপাৰা অঞ্চলবাসী ৰাইজে আৰু চিমলতলা যিখিনি বৃহত্তৰ চিমলতলাবাসী ৰাইজ আছোঁ, সেই গোটেইখিনি মিলি আমি ইয়াত উলহ মালহেৰে আৰু ভোগৰ উৎসৱ যিহেতু আমি ভোগালীৰ ইয়াতে আয়োজন কৰিছোঁ। আমি ইয়াতে খানাও খাম। তাৰ পিছত 15 তাৰিখে আমি যি আমাৰ মুখ্য মেজি আছে, সেই মেজিটো আমি দাহন কৰাৰ ব্যৱস্থা কৰিম। আৰু হয়, গোটেইখিনি ৰাইজ ওলাই আহিব। গোটেইখিনি ৰাইজ নাম প্ৰসংগৰে আদি কৰি ডবা, তাল, খোল গোটেইখিনিকে ওলাই আহিব, আৰু তাৰপিছতে আমি মেজিটো আমি দাহন কৰিম। সংঘৰ জৰিয়তে লগতে আমাৰ শিমলতলা সমগ্ৰ অঞ্চলবাসীৰ সহযোগত আমি আয়োজন কৰিবলৈ লৈছোঁ। এইটো একচুৱেলি আমাৰ 4ৰ্থ বৰ্ষ, তো এইবাৰ অলপ পৃথক, অন্য বছৰতকৈ পৃথক। মানে এই বছৰ আপোনালোকে গমেই পাইছে আমাৰ বিশেষ আকৰ্ষণ আছে 103 ফুট উচ্চতাৰ এখন জাপি, যিটো হয়তো বিশ্ব ৰেকৰ্ডো হ'ব। তো সেইটো আমাৰ সেই মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেৱৰ সোঁৱৰণত এইটো কৰা হৈছে। তাৰ লগতে আমাৰ এইখিনি দেখা পাইছে মুখ্য তৰুণ আছে, তাৰপিছত ইপিনে আপোনাৰ জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে দিয়া হৈছে। তাৰপিছত সাংস্কৃতিক মুকলি মঞ্চ থাকিব। মানে গোটেইখিনি অসমীয়া পৰম্পৰা সংস্কৃতিখিনি আমি প্ৰদৰ্শন কৰিম ৰাইজৰ সন্মুখত, এইটোৱে আমাৰ প্ৰচেষ্টা। তো আপোনাৰ যোগেদি মই সমগ্ৰ অসমবাসীক লগতে আমাৰ এই অঞ্চলবাসীক আমি আমন্ত্ৰণ জনাইছোঁ, আহক 13, 14, 15 তিনিদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ ওলাইছোঁ। আচলতে এইটো আমাৰ 4ৰ্থ বাৰ্ষিক, আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অনুষ্ঠানটি। আমাৰ ইয়াত যিহেতু এইবাৰ যদিও ভোগালী উৎসৱ বিৰাট এটা ডাঙৰ আমাৰ ফূৰ্তিৰ উৎসৱ হয়, তথাপিতো এইবাৰ আমি ফূৰ্তি হিচাপে নহয়, আচলতে আপোনালোক সকলোৱে জ্ঞাত, অসমবাসীয়ে জ্ঞাত, এইবাৰ আমাৰ যিটো মৰমৰ শিল্পী জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, সেয়েহে যদিও আমাৰ এইটো ভোগালী উৎসৱ এইবাৰ অন্য বছৰ যেনেকৈ আমি ফূৰ্তি এই উৎসৱটো অনুষ্ঠিত কৰোঁ, কিন্তু এইবছৰ আমি তাৰ পৰা অকণমান বিৰত থাকিছোঁ। যিহেতু আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অসমৰ যি মানৱ, একদম শ্ৰেষ্ঠ মানৱ আমি জুবিন গাৰ্গ কওঁ, তেখেতৰ অনুপস্থিতিৰ বাবে আমি এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ যে আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াত মেজি ঘৰটো থাকিবই, ভোগালী উৎসৱৰ যিটো আমাৰ আয়োজনৰ মেজিটো থাকিবই, আমাৰ সেইটো দহন কৰা হ'ব। কিন্তু আমাৰ সেই জুবিন গাৰ্গ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নামত আমি এতিয়া 103 ফুট এটা বৃহৎ আকাৰৰ জাপি এটা আমি ইয়াত নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে আৰু এই জাপিটো আমি ইতিমধ্যে আমাৰ কমিটিয়ে এইটো আমাৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ড, তাত আমাৰ অলৰেডি আমি এইটো এপ্লাইটো কৰিছোঁ। আমি তাৰপিছতে আমাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আমি এইটো এপ্লাই কৰা হৈছে। তাৰপিছত লিমকা এৱাৰ্ডৰ কাৰণে আমি এইটো এপ্লাই কৰা হৈছে। সৰ্ববৃহৎ জাপি হিচাপে আমি এইটো তাত এপ্লাইটো কৰিছোঁ। গতিকে এই অনুষ্ঠানটিত আমি সমূহ ৰাইজক সংগতি ৰাখিছোঁ, গোটেই সংগতি ৰাখিছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ ইয়াত আমাৰ অনুষ্ঠান অহা জানুৱাৰী মাহৰ 13, 14, 15 তিনিদিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচী আছে। ইয়াত আমাৰ অসমীয়াৰ যিটো সংস্কৃতি, অসমীয়া সংস্কৃতিৰ সমূহ বস্তু আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ লগত আমি ইয়াত যেনেকৈ ধৰক আপোনাৰ এতিয়া নাই আমাৰ মাজত জাকৈ, খালৈ, ঢেঁকী, আমাৰ এনেকুৱা ধৰণৰ অসমীয়া সংস্কৃতিৰ বস্তুখিনি আমাৰ মাজত হেৰাই যোৱাৰ পৰিলক্ষিত হৈছে।